যোৰহাটত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী আনন্দত আত্মহাৰা মহিলাসকল লাখপতি বাইদেউ কি বুজাই দিলে এগৰাকী মহিলাই নিউজ ডেস্ক AIN লাইভ মেলঙৰ ভালে লাগিছে মামাই পইচা দিব আমি 8টা বজাত আহিছোঁ পইচা পাই ছাগলী তাগলী পুহিম আৰু কিবা এটা কৰি আমি আজি 7টা বজাতে আহিলোঁ 7টা বজাতে ওলাইছোঁ মেলেঙৰ পৰা ভাল লাগিছে খুব আনন্দ লাগিছে আজি হিমন্ত মামাকো চাব পাৰিম আৰু উদ্যমিতা আঁচনিৰ যিটো আমি লাভ কৰিম সেইটোৰ কাৰণে ধন্যবাদ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা আৰু মামাই যেতিয়া আমাক কৈছে সেই পইচাখিনি লৈ তোমালোকে কি কৰিবা বুলি সেইটো আমি কিবা এটা ব্যৱসায় কৰিম মই ভাবিছোঁ আমি ছাগলী কিনিম ছাগলী দুটা পুহিম যাতে কি আমি আকৌ আগবাঢ়ি যাম পইচাখিনি আমি আকৌ ভালকৈ থ'ম আৰু পইচাখিনি যাতে আমি খৰচ মানে বেলেগ কামত খৰচ নকৰোঁ ইমানতে সন্তুষ্ট বিজেপি সন্তুষ্ট বিচাৰোঁ বিজেপিয়ে আহক আৰু বিজেপিয়ে থাকিব ইমানটোৱে ভাবিছোঁ আৰু উদ্যমিতা আঁচনি নিবলৈ আহিছোঁ আজি এই মামায়ে দিয়া আৰু ভাল লাগিছে আৰু এইবাৰ বিজেপি হেৰিয়ত মামা আহিব লাগে মানে মামাকে বিচাৰোঁ আমি 9:30 বাজিলে আহোঁতে 9টা আমি নাওবৈচা পৰা আহিছোঁ 36 নং নাওবৈচা পৰা আহিছোঁ পঞ্চায়ত বাঢ়িছে মামাৰ কাৰণে বহুত ইন্তজাৰ কৰি আছোঁ মামা হয় নাই হ'ল বহুত কষ্টই বাট চাই আছোঁ আহিব আমি নিজৰ কৰ্ম কৰি যাব লাগিব আমি যি ফৰ্মত হেৰি কৰিছিলোঁ উদ্যমিতা আঁচনি যিখন ফৰ্ম দিছিলে ফৰ্মত আমাৰ এটা হেৰি আছিলে তাত বস্তু আছিলে সেইখিনিক আমি তেনেকৈ লৈ গৈ আৰু লাখপতি বাইদেউ হ'মগৈ আৰু কি দিছে নিশ্চয় হ'ব লাগিবই মামায়েতো বহুত আশা দিছে আৰু সেই আশা মামা পূৰণ কৰিবই লাগিব হয়নে আজি 10,000 টকা চেক বিতৰণ কৰিব মামা আহিব আৰু এই চেকখন পাই সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু মানে বহুত মহিলা মানে আগবাঢ়ি যাব পাৰিব মানে নিজৰ মানে বহুত মহিলা ধৰক এতিয়া একো নাইকিয়া ন বহুত মানে ঘৰৰ অসুবিধা সেই সকলো মানে স্বাৱলম্বী হ'ব পাৰিব আৰু এই ক্ষেত্ৰতে মামাক মানে অশেষ ধন্যবাদ দিছোঁ আজি মামাৰ কাৰণে এইখিনি আমি সুবিধা পাইছোঁ আৰু মানে মামাক চাবৰ কাৰণে বিশেষকৈ আহিছোঁ 10,000টোতকৈ মামাৰ কাৰণে মানে আহিছোঁ আৰু সেইটোতো ভাবোঁ মানে হ'বই আৰু 100% মামাই হ'ব হয় মামাকে বিচাৰোঁ মহিলাসকলক কেন্দ্ৰ কৰি সেইটো আচলতে বহুত মানে তেখেতে ভাল পদক্ষেপ লৈছে কিয়নো আজি সেই 10,000 টকাৰে অকণমান সহায় বুলি ক'ব পাৰি সেই অকণমানৰ পৰাই যে যথেষ্টখিনি মানে তেওঁলোক আগবাঢ়ি যাব পাৰিছে ধৰক আজি এজনী ছাগলী কিনিছে সেই ছাগলীজনী 10,000 টকাত এজনীতকৈ মানে পাব আৰু কিন্তু সেই 10,000 টকাই এজনী ছাগলী কিনি আনিছে কিন্তু লাহে লাহে সেই ছাগলীজনীৰ পৰা যথেষ্টখিনি মানে আহিব নহয় জানো আৰু সেই 10,000 পৰা মানে পাব আৰু সেইটোকেতো লাখপতি বুলি কয় হয়নে নহয় লাখপতি মানে হৈছে কি 10,000 টকা যে দিছে সেইটোৱে লাখ টকা নহয় কিন্তু সেই 10,000 পৰাই আমি লাখপতি হ'ব পাৰিম যদি আমি ভাল ধৰণে কামখিনি কৰোঁ সেইটোৱে আচলতে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996